হঠফুলৰ দেশত আকৌ ফুলিব জানো পদুম পদুমক মৰহাবলৈ বিৰোধীৰ হাতত আছেনে অমুক মন্ত্ৰ এফালে উন্নয়ন আনফালে বহুধা বিভক্ত বিৰোধী বলিন চেতিয়া বনাম বিৰোধীৰ কোন প্ৰথম প্ৰশ্ন এইটোৱেই যি প্ৰশ্ন শদিয়াৰ ৰাইজৰ মনত উদয় হোৱাৰ লগতে লাহে লাহে শিপাবলৈও ধৰিছে শদিয়া একালৰ চুতীয়া ৰাজ্য য'ত আছে অলেখ কাহিনী কৃষ্ণ ৰুক্মিণীৰ কাহিনীৰ পৰা হঠফুলৰ কাহিনীলৈ 1950 চনৰ বৰ ভূঁইকঁপে তছনছ কৰি পেলোৱা শদিয়া এতিয়া সলনি হৈছে পিছে ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তনৰ ইংগিত আছেনে শদিয়াত 26ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শদিয়াৰ ভিন্ন স্থানত ঘূৰিছে আমাৰ কেমেৰা শদিয়াৰ জনতাই কৈছে মনৰ কথা জনতাৰ মতে বলিন চেতিয়াক ৰুধিবলৈ এক হ'ব লাগিব বিৰোধী বহুধা বিভক্ত বিৰোধীয়ে বিজয় ৰথ স্তব্ধ কৰিব নোৱাৰিব বলিন চেতিয়াৰ নিৰ্বাচনটো এনেকা হলে মানে প্ৰকৰতা হ'ব মানে মাত্ৰ দুইটা পাৰ্টি হ'ব লাগিব মানে বিৰোধী মানে যিয়ে নহওক মানে বিৰোধী হওক শাসতি হওক মাত্ৰ দুইটা সিংহৰ মাজত যুঁজ হ'লে মানে অলপ ফাইটিংটো হেভি হ'ব মানে 4-5টা যদি কেণ্ডিডেট হয় এটা জেগাত তেতিয়া বিজেপি নিশ্চিত এতিয়া নহ'ব ডাইৰেক্ট অট'মেটিক ওলাই যাব অকল ইমানেই নহয় কোনোৱে কৈছে শদিয়াত বলিন চেতিয়াৰ বিৰুদ্ধে তেওঁলোকে বিচাৰে এতিয়া লুৰিণজ্যোতি গগৈকে কিন্তু কিয় শদিয়াত যদি জগদীশ ভূঞা নহয় যদি লুৰিণজ্যোতি আহে জিকিব লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ যদি আহে জিকিব নহ'ব কিন্তু জগদীশ ভূঞা ভাল মানুহ দেই বেয়া মানুহ নকওঁ তাৰ শদিয়াত একো এটা টিংপাত এখন হ'লেও অল শদিয়াত অনুদান আছে মানুহজন ভাল কিন্তু মানে নিজিকে মই পিছে একাংশই আকৌ ক'ব বিচাৰে বলিন চেতিয়াক পৰাজিত কৰাই অসম্ভৱ শদিয়াত কিন্তু কিয় দেখিছে আপোনাৰ ৰাস্তা ঘাট প্ৰতি গোটেই কামবোৰ কৰি আছে বিজেপি চৰকাৰ কেনে বলিন চেতিয়া কেনে কাম কৰি আছে আপোনাৰ দেখিছে সেই ক্ষেত্ৰত আৰু নোৱাৰে আৰু এতিয়া লুৰিণজ্যোতি গগৈ আহিলে বোলে পাৰিব লুৰিণদা ক'ত পায় লুৰিণদা চব হাৰিয়ে আছেচোন ক'ত জিকিছে লুৰিণদা এতিয়া তাতে জিকিলো ক'ৰবাত শদিয়াখন বিশেষ আমাৰ কাৰণে বলিন চেতিয়া বিশেষ হয় ইয়াত নোৱাৰে কোনো আহিব কংগ্ৰেছো নহয় কংগ্ৰেছো পাব নাই ইয়াত আৰু বহুত বছৰ আছে যেতিয়া আমাৰ বলিন চেতিয়া ইয়াৰ পৰা যাব তেওঁ নেখেলো বুলি ক'ব তেতিয়াহে বেলেগ অহা চান্স আছে আৰু ইয়াত নোৱাৰে শদিয়াত এইবাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ কংগ্ৰেছ অজাপ ৰাইজৰ দলৰ সমানে সমানে ৰাইজৰ মাজতো চৰ্চা চলিছে কংগ্ৰেছৰ পৰা ৰাজত্ব বুঢ়াগোহাঁই সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ অমৃত গগৈ জুৱেল চিৰিঙো অজাপৰ পৰা একালৰ মন্ত্ৰী জগদীশ ভূঞা ৰাইজৰ দলৰ পৰা সাজু হৈছে যুধিষ্ঠিৰ গগৈ সকলোৱে নিজা নিজা অংকত নিৰ্বাচন খেলিবলৈ সাজু হৈছে শদিয়াত কোনোবাই যদি আহোম কাৰ্ড খেলিবলৈ সাজু হৈছে আন কোনোবা সাজু লোকেল চালানীৰ ইছ্যুক লৈ একেদৰে বিজেপিৰ বিধায়ক থকা স্বত্তেও টিকট বিচাৰিবলৈ সাজু হৈছে বিজেপিৰ ৰঞ্জিত বুঢ়াগোহাঁই ইয়াৰ মাজতে শদিয়াৰ কোনোৱে যদি কৈছে উন্নয়নৰ স্বাৰ্থত শদিয়াত পৰিৱৰ্তন নলগাৰ কথা আন কোনোৱে আকৌ কৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায়ৰ কথা এতিয়া মানে মামালে অনুৰোধ জনাইছো জুবিন দাই নিয়ে যাতে আমাক সুকলমে জলদি পাওঁ আৰু যদি সঁচাকে সেই যিকেইজন জেলত সোমাই আছে সঁচাকে যদি হয় সেইটো যদি সত্যতা ওলাই যায় সেইকেইজনক ফাঁচি দিব লাগে সত্যটো ওলাবই লাগিব কি হ'ব এইবাৰ 26তো আমাৰ মেইনকে ক'বলৈ গ'লে ইলেকশ্যনৰ কথা কৈছে নহয় জানো আমাৰ জুবিন দাৰ যিটো ন্যায় সেইটো পাব লাগিব এতিয়া আমি ন্যায় পালে আমি বিজেপি চৰকাৰত ভোট দিবলৈ বিচাৰিম সেইটো ক'ম জুবিন দা ন্যায় লাগে আমাক লাগিব ন্যায়টো কেনেকুৱা ন্যায় বিচাৰিছে এতিয়া সেইটো ফাঁচি হ'ব সেইটো ফাঁচি হোৱা হেৰিটো আছিলেতো সেইটো দিয়া নাই সেইটো হ'লেহে ইলেকশ্যনটো কিবা ভোটদানৰ কথা ভাবিব আগতে হাতে আছিলে বহুত হ'লে হাতেৰ মানে কাম নাই কিয় কাম নাই সিহঁতে মানে বহুত বাৰ হাৰি গ'ল হাৰাৰ পাছত মানে জিকিবলৈ অলপ সম্ভৱ বিজেপিয়ে বহুত সাহাৰা দিছে ৰাইজক কংগ্ৰেছে একো সাহাৰা দিয়া নাই কংগ্ৰেছৰ কমজোৰি আছে শদিয়াৰ জনগাঁথনিত চাহ বাগিচাৰ ভোটাৰৰ আছে বৃহৎ ভূমিকা এইবাৰ শদিয়াৰ বাগিচাৰ ভোটাৰে কি সিদ্ধান্ত ল'ব শুনক সমষ্টিটোৰ ধলা বাগানৰ এইগৰাকী ভোটাৰৰ মুখেৰে এতিয়া কথাটো হ'ল সন্মুখত নিৰ্বাচন আছে 26ৰ নিৰ্বাচন কি দেখিছে এবাৰ কেনেকুৱা হ'ব নিৰ্বাচন শদিয়া সমষ্টিৰ নিৰ্বাচনটো একেভাগেই থাকিব
কি কি কাৰণত একেভাগে থাকিব পাৰে? তাৰমানে বহুতখিনি সুবিধা ইয়াত লগে বনাই দিছে চৰকাৰে, যিটো সুবিধা দিছে আমাক ৰাইজক, আলি পদূলি লৈ ঘৰ দুৱাৰ লগে গোটেইখিনি সুবিধা কৰি দিছে। যথেষ্ট মানুহ সন্তুষ্ট হৈ আছে। বিভিন্ন আঁচনি উন্নয়নমূলক কাম কাজেৰে শক্তিশালী স্থিতিত থকা বিজেপিক শদিয়াত ৰোধ কৰিবলৈ বিৰোধী এক হোৱাৰ বাদে হয়তো আন গত্যন্তৰ নাই। কিন্তু পাৰিবনে এক হ'ব, সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।